আপনি শুনবো করে খুঁজে দেন খুব জরুরি এটা আপনি এখানে সোনা চুরি করে নিচ্ছেন দাদা এখানে তার সোনা চুরি করছেন এখানে তার টাকা চুরি করছেন আপনি এখানে চুরি করছেন খুঁজে দেন দাদা আক্রমণ করছেন এরকম আপনি মিলনুদ্দিন লস্করের আক্রমণ করছেন দাদা তৈমুর চৌধুরীর আক্রমণ করছেন না আপনি আপনি দুই নম্বরই খাবার চক্রান্ত করে বাড়িতে ডেকে নিয়ে শিলচরের এক বৈদ্যুতিন চ্যানেলের সংবাদকর্মী সমীন সেন ডেকাকে মারধর করা হয়েছে বলে অভিযোগ উঠেছে। এ নিয়ে সমীন সেন ডেকার স্ত্রী মালুগ্রাম পুলিশ ফাঁড়িতে ইটখলা এলাকার বাসিন্দা আবু মজুমদার নামের এক ব্যক্তির বিরুদ্ধে দায়ের করেছেন এজাহারে উল্লেখ করা হয়েছে বৃহস্পতিবার চক্রান্ত করে এক সংবাদ সম্পর্কিত বিষয়ে সমীনকে ডেকে নিয়ে যান নিজ বাড়িতে। সেখানে যাওয়ার পর বিগত দিনে আবু গ্রেফতার হওয়ার পর কেন সেই সংবাদ প্রচার করা হয়েছিলেন এ কথা বলে সঙ্গী সাথীদের নিয়ে তাকে মারধর করেন। মারধরের পাশাপাশি তাকে হত্যার হুমকি দিয়ে অর্থ দাবি করেছেন বলে জবরদস্তি স্বীকারোক্তি আদায়েরও চেষ্টা করা হয় বলে উল্লেখ করা হয়েছে এজাহারে। পরবর্তীতে পুলিশ তাকে আবুবের বাড়ি থেকে উদ্ধার করে। এদিকে আবুবের পক্ষ থেকেও পাল্টে এজাহার দায়ের করা হয়েছে বলে জানা গেছে। পুলিশ ঘটনা নিয়ে তদন্ত শুরু করেছে। এই ঘটনার তীব্র ভাষায় নিন্দা জানান কর্মরত সাংবাদিকরা। কেন মারপিট করলেন? সাংবাদিকদের ক্যামেরার সম্মুখে এমন প্রশ্নের উত্তর না দিয়ে ক্যামেরা থেকে পালাতে দেখা যায় আবু মজুমদারকে। ব্যুরো রিপোর্ট, আজকের বরাক। সুধীর দর্শক, খবরটি দেখার আগে আপনারা আমাদের আজকের বরাক ইউটিউব সাবস্ক্রাইব এবং ফেসবুকে ফলো করতে ভুলবেন না কিন্তু। দাদা আপনি পাগলা খানে কি হয়েছে কোনটা হইল না কি হয়েছে আপনি এখন মিডিয়ারে কত ডিমান্ড করছেন কত ডিমান্ড করছেন তার লগে কি আপত্তি আপনার আপনি মারছেন কত ডিমান্ড করছেন আপনি আরো মিডিয়ার এরকম আক্রমণ করছেন সিনিয়র রিপোর্টার আপনি আক্রমণ করছেন এরকম আপনি মিলনুদ্দিন লস্করের আক্রমণ করছেন দাদা তৈমুর চৌধুরীর আক্রমণ করছেন না আপনি আপনি দুই নম্বরই খাবার আপনি সুপারি খাইছো অ্যারেস্ট হয়েছিল না ক্রাইম ব্রাঞ্চে আপনার অ্যারেস্ট করছিল আপনার ঘর তো সিল করা হয়েছে কি করিস মত কি দোষ আবু আহমেদ মজুমদারকে গ্রেফতার করতে হবে আবু আহমেদ গ্রেফতারকে করতে হবে আবু আহমেদ মজুমদারকে গ্রেফতার করতে হবে সুপারি মাফিয়াকে গ্রেফতার করতে হবে আবু আহমেদ মজুমদারকে গ্রেফতার করতে হবে অপরাধীকে গ্রেফতার করতে হবে अभी लात मार दिया साहब এটা किसने किया अभी लात मारा है इसको सरकारी आबू मजुमदार का गिरफ्तार करो ওদিকে যাও গুন্ডামি মানছি না ওদিকে যাও না প্রচারকারী আবু মজুমদার কর্তৃক মিডিয়ার উপর আক্রমণ মানছি না আবু মজুমদার কে গ্রেফতার করো ऐसा नहीं होता है আবু আহমেদ মজুমদারকে গ্রেফতার করতে হবে গ্রেফতার করতে হবে অপরাধীকে ছেড়ে দেওয়া চলবে না আজি ৰাতিপুৱা মই 10:30 বজাত তাৰাপুৰ ইয়ান্নি কলনীৰ মই ঘৰৰ পৰা বজাৰ কৰিব গৈছোঁ মই ঘৰুৱা দৃশ্যত তাৰপিছত যে মই এজন চিনাকি বন্ধু মই লগ পালোঁ তেখেতে মোৰ নাম্বাৰটো ল'লে লৈ পেলাই অলপ পিছতে মোক ক'লে যে হেৰি আপুনি ইটখলাৰ আবুক চিনি পায়নে
মই ক'লো বোলে কোনজন বোলে চুপাৰীৰ বেপাৰী সেই মাফিয়াইজন নেকি বোলে হয় বোলে আপোনাক তেখেতে ফোন কৰিব দিছে ফোন নম্বৰ মোৰ পৰা বিচাৰিছিল তাৰপিছত যে ফোন কৰি পেলাই কৈছে যে ডেকাক এটা মই নিউজ দিব লাগে মানে নিউজৰ বিষয়ে আলোচনা কৰিব লাগে তেখেতক অকলে আহিব দিব এই মোৰ অফিচত ইটখলাৰ মানে এজন মোৰ চিনাকি মানুহ আমি যিহেতু মিডিয়াৰ মানুহ গতিকে এনেকুৱাকৈ কোনোবাই ফোন কৰিলে বা খবৰ দিলে আমি যাওঁ আজি মই যিহেতু আলোচনাৰ কাৰণে মাতিছে তেখেতে নিউজ সংক্ৰান্তীয় মই আহিছোঁ মই কিন্তু লগৰ চগৰ আনা নাই মই যি বজাৰৰ ড্ৰেছ আছিল তেনেকুৱাকৈ আহিছোঁ অহাৰ পিছত তেখেতৰ মেনেজাৰে মোক বহিব দিলে মেনেজাৰে বহিব দি চাহ পানী খোৱালে পাণ খোৱালে খালোঁ তাৰপিছত অলপ পিছত আবু আহিল আবু অহাৰ পিছত মোক মেনেজাৰে ক'লে যে দাদা আহিছে আপুনি যাওক মই ৰুমত সোমাইছোঁ তাৰ ৰুমত আবুৰ ৰুমত সোমাওঁ যে আৰু এজন আগৰ পৰা মানুহ বহি আছে 2-3 মিনিটমান আগত কোনোবা এজন সোমাইছে তাৰপৰা মই সোমালোঁ সোমোৱাৰ পিছত আবু বহিব দিলে মই বহিছোঁ বহাৰ পিছত যাই পেলাই তাৰ অফিচৰ দুৱাৰখন বন্ধ কৰি দিছে ভিতৰৰ পৰা লক কৰি দিছে দি পেলাই মোক কৈছে হা আজি আহিছা তই যে চুপাৰীৰ যে মোক নিউজ কৰি পেলাই যে মোক আজি 2 বছৰ আগতে যে মোক বেজ্জত কৰিছিলি ইমান তোক না কৰিছিলে নিউজ নকৰিবলৈ নিউজ কৰিছিলে গতিকে তোক আজি ক'ত যাবি তই আজি তোক মই ব্লেকমেইলিং কেছত তোক আজি মই ফচাই দিম আজি তই মোৰ ওচৰত পইচা বিচাৰি আহিছে না আহা বুলি পেলাই মই তোক এতিয়া ফচাই দিম মই বোলো আবুদে আপুনি মিছা কথা কিয় কয় তেনেকুৱাতো আপোনাক কোৱা নাই টেলিফোন কৰিছে টেলিফোনতো ৰেকৰ্ডিং নাই আৰু মই এতিয়া আহিছোঁ আহি পেলাই মইতো কিয় আহিছোঁ কথাই হোৱা নাই আপুনি লগে লগে দৰ্জা বন্ধ কৰি দি পেলাই মোক এনেকুৱা এটা কৈছে কৰি পেলাই মোক মাৰপিট কৰি দিছে খুব মাৰিছে মোৰ ইয়াত মাৰিছে আপোনালোকে দেখা পাইছে এইবিলাক জখম আছে এনেকুৱাকৈ মাৰিছে তাৰপিছত যে মোৰ মোবাইলটো কাঢ়ি লৈ গৈছে তাৰপিছত আৰু মানুহ আহিল মানুহবিলাক ফোন কৰি কৰি মাতিছে আৰু একবাৰ মই সেই কেইবছৰমান আগতে মধুৰাৰ যে পাথৰ কুঁৱৰীত যে কিছু কৰাপশ্যন আছিল ভোলা মই আৰু নিউজ লাইভৰ এজন সাংবাদিক আমি গৈ নিউজ কৰিছিলোঁ তেতিয়াও আমাৰ কেমেৰা ডাঙৰ কেমেৰা কাঢ়ি লৈ গৈছিল মোক মাৰিছিল ভোলাক মাৰিছিল সেই নিউজ কৰাৰ কাৰণে সেই পাথৰ কুঁৱৰীত সেইবিলাকো আজি ৰেফাৰেঞ্চ দিছে যে এই তেতিয়াও তই ব্লেকমেইলিং কৰিব গৈছিলি কিবা কৰিবলৈ গৈছিলি গতিকে আজি মোৰ ওচৰত আহিছে ব্লেকমেইলিং এইবিলাক লগৰ মানুহবিলাক কৈ আছে চবকে ফোন কৰি কৰি মাতি আনিছে আহিল আহি পেলাই মোক চবে চাৰ্চ কৰিছে চব মোবাইল খুলিছে খুলি পেলাই মোৰ চব মোৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছে যে কিমান টকা বিচাৰি আহিছে তোৰ লগত আৰু কোন কোন আছে কিয় বিচাৰা তো বৰাকত আহি অসমীয়া ল'ৰা এটা আহি পেলাই খুব দাদাগিৰি কৰি আছে না মোৰ অসমীয়াক ধৰি পেলাই কথা কৈছে তই ইয়াত থাকিব নোৱাৰিবি তাৰ পৰা যাব লাগিব খুব দাদাগিৰি কৰা কিবা কৰা তো আমাৰ নিউজ কৰিবি আমাৰ ইয়াত থাকিবি তাৰপিছত যাই পেলাই আকৌ মাৰপিট কৰিছে কেইজনমানে মানে টোটেল 2জনে মাৰিছে তাৰপিছত যাই মোৰ মোবাইলটো কাঢ়ি লৈ গৈছে তাৰে আগতে মোবাইলটো কাঢ়ি লৈ গৈছে মোক মানে তেতিয়া মোৰ বহুত ফোন আহি আছে মই ফোন ৰিচিভ কৰিব পৰা নাই তাৰপিছত বহুতখিনি সময়ৰ পিছত যাই পেলাই মোক কৈছে পইচা ল এইবেলি এটা পইচাৰ বান্দোল এটা দিছে 500 টকীয়া আনি পেলাই মোক টেবুলত থৈছে আগে থৈ পেলাই মোৰ হাতত তুলি দিব বিচাৰিছে দি সেইটো ৰেকৰ্ডিং কৰিছে আনি পেলাই কিমান টকা বিচাৰিছে ল পইচা লাগে নে তোক ল মই বোলো মই পইচা বিচাৰি অহা নাই আপোনালোকে কিয় এইবিলাক মোক ফচাব বিচাৰিছে কিয় ব্লেকমেইলিং কৰিছে মোক উল্টাকৈ মই চুপাৰীৰ নিউজ কৰিছিলোঁ সেই নিউজটো সেই সময়ত মোৰ দায়িত্ব চবেই কৰিছে কাছাৰত তেতিয়া 8জনকৈ নে 9জনকৈ চুপাৰীৰ লগত জড়িত মানুহক এৰেষ্ট কৰিছিল ক্ৰাইম ব্ৰাঞ্চে সেই নিউজ মই কৰিছিলোঁ চবেই কৰিছিল গতিকে সেই কথাটো বাৰ বাৰ কৈছে যে মই চুপাৰীৰ নিউজ কৰিবলৈ মোক বহুত বৰবাদ কৰিছে গতিকে তোক আজি মই শিকাই আছোঁ আজি তই ব্লেকমেইলিং কৰা হয় বোলে তোক শিকাইছোঁ মই ফচাই দিম তাৰপিছত যে মই বাৰ বাৰ এইটোৰ প্ৰতিবাদ কৰি আছোঁ কিন্তু মোৰ কথা শুনাই কোন সিহঁতৰ যিহেতু মানুহ বহুত মানুহ আছে মোৰতো কোনো নাই তাৰপিছত যাই পেলাই হেৰি কৰিছে এখন কাগজ আনিছে কাগজ আনি পেলাই তাতে মোক লিখিব দিছে যে চহী কৰিব দিছে কাগজখন পঢ়ি চালোঁ যে তাতে লেখা আছে যে মই আজি ইয়াতে আবুৰ ঘৰত পইচা বিচাৰি আহিছোঁ ব্লেকমেইলিং কৰিব আহিছোঁ ৰুমত তেতিয়া প্ৰায় 35-30জনমান মানুহ আছিলে তাৰে ভিতৰত চবেই তাৰমানে মোক বাৰ বাৰ কৈছে যে তুমি মাপ চোৱা বোলে কি বুলি মাপ চাব লাগিব কৈছে বোলে মই যে ইয়াতে পইচা বিচাৰি আহিছিলোঁ এই পইচাখিনি নিব অহাটো মই ব্লেকমেইলিং কৰিব আহিছিলোঁ এইটো মোৰ ভুল হৈছে এইটো কথা মই কেতিয়াও নকওঁ আপোনালোকে ইয়াত মোক মাৰি কাটি টুকুৰা টুকুৰি কৰি দিলেও মই সেইটো ভুল স্বীকাৰ নকৰোঁ কাৰণ মই সেইটো কৰাই নাই মই কোনো ধৰণৰ পইচা বিচাৰি অহা নাই গতিকে সেইটো তেখেতে মোক জোৰ জবৰদস্তি সেই পুৰণ নিউজ কৰাৰ কাৰণে মোক আখেজ মিটাব বিচাৰিছে আৰু মোক বাৰ বাৰ কৈছে তই নলবাৰীৰ পৰা ইয়াত অসমীয়া ল'ৰা আহি পেলাই বৰাকত থাকি তই ইমান দাদাগিৰি কৰিবি তোক শিকাই আছোঁ তই এয়াৰপৰ্ট যাব লাগিব এইটো যাহা তাহা মোক বকি আছে মইতো একো মোৰ ফালৰ পৰা যিটো আত্মপক্ষ সমৰ্থন কৰাৰ কোনো ধৰণৰ মোৰ হাতত তথ্যই নাই
গতিকে সিহঁতে যি ইচ্ছে তাকে কৰিছে, বা কাগজ এখন আনিছে, কাগজখন চহী কৰিব দিছে, সেইখনত মই চহী কৰা নাই, তেতিয়া আকৌ মোক মাৰিছে। তাৰপিছত যে মোৰ হাতত পইচাখিনি, কিবা পইচা এটা আনিছে, আনি পেলাই পইচাখিনি হাতত তুলি দিব বিচাৰিছে। মই পইচাখিনি চোৱা নাই, লোৱা নাই, সেইটো কৰি আকৌ ৰেকৰ্ডিং কৰিছে, আকৌ মাৰিছে। তাৰপৰা মোৰ পইচাখিনি পেলাই মোৰ বাওঁফালৰ আঁঠুৰ ওপৰত তুলি থৈছে, উৰুত থৈ পেলাই ৰেকৰ্ডিং কৰিছে, মই পইচা চোৱা নাই। তাৰপৰা লাষ্টত ক্ষমা নাচা ন, ক্ষমা চা, আমি মোবাইলত ৰেকৰ্ডিং কৰিম, এইটো কথা আমি ভাইৰেল নকৰোঁ, জাষ্ট আমাৰ লগত থাকিব বোলে। মই কেতিয়াও নকৰোঁ, আপোনালোকে মোক যি শাস্তি দি দিয়ক। আবুই মাৰিছে আৰু বাকী একজনক মই চিনি নাপাওঁ, সকল লাম্বাকৈ দেখা পালে গম পাম। এইটো মই যেতিয়া চুপাৰী সংক্ৰান্তীয় চিভিল হস্পিটেল যেতিয়া ক্ৰাইম ব্ৰাঞ্চে লৈ যায়, তেতিয়া সেই মানুহজনক মই দেখা পাইছিলোঁ। আচ্ছা, ইমান যে মানুহ আছিলে তাতে, মানে আগতে পুৰা ৰেডি আছিলে তেওঁলোক। মোৰ এনেকুৱা লাগে উকিল পৰ্যন্ত আছে তাত। আমিনুলের কথা এটা আহিছে, আপনি কি কবা যে আমিনুলের মানুষ তাত আছিলে? মানে আমিনুলৰ ভায়েক এজনকো মাতি আনিছে, সি আনি পেলাই কৈছে যে, মইতো ঠিক ভালকৈ ইমান নামটো হামিদুল মুছপু বুলি নামটো, মই ইমান এনে চিনি পাওঁ আৰু দাদা বুলি মাতো। তেখেতক কৈছে যে এই মধুৰত যে নিউজ কৰিব গৈছিল, হেৰি পাথৰৰ নিউজ, যে তেতিয়া যে মাৰ খাইছিল সেই ৰিপৰ্টাৰ চমিনিছে এনেকৈ কৈ আছে। তেতিয়া সিও আহি পেলাই ক'লে যে ডেকা তুমি আজি মাক চোৱা, তুমি আজি বেয়া জেগাত ফাঁচি গৈছা। তাৰপিছত যাই পেলাই শেষত মোক পুলিচে কিবাকে খবৰ পালে, পুলিচে খবৰ পাই মোক উদ্ধাৰ কৰি লৈ আহিছে। তাৰপিছত সি এখন কেছ দিয়ে বুলি শুনিছোঁ। তাৰপিছত যাই মোক মেডিকেল কৰে, মেডিকেলত কিছুমান ইঞ্জুৰি পাইছে, লাঞ্চত পাইছে, মুখত পাইছে। তাৰপিছত যাই আমাৰ মিছেজে এটা কেছ দিছে, তাৰ এগেইনষ্টত মোক যে তাত ঘৰবন্দী কৰিবলৈ যে মানে এটেম্প টু মাৰ্ডাৰ যে ব্যৱস্থা কৰিছিল, গতিকে সেইকাৰণে সংক্ৰান্তীয় এটা মোক কেছ দিছে। মই বিচাৰোঁ, মই সততাৰে কৈছোঁ, মই এইবিলাক ঘটনাত জড়িত নাই। মই 26 বছৰ মিডিয়া কৰিছোঁ কাছাৰত, গতিকে এনেকুৱা ব্লেকমেইলিং কৰা মোৰ হাতত আজিলৈ কোনো প্ৰমাণ দিব নোৱাৰে। আজিও মই বাৰ বাৰ কৈছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যে মই আজি তাক কোনো ধৰণৰ পইচাৰ কথা কোৱা নাই, একো কোৱা নাই, কোনো সি প্ৰুফ কৰিব নোৱাৰে, আৰু মই যিহেতু কোৱাই নাই, গতিকে মোৰ এইটো সততা। সি মোক আজি সেই চুপাৰী নিউজ কৰাৰ কাৰণে সি মোক প্ৰতিশোধ মিটোৱাৰ কাৰণে সি মোক ফচাইছে। আজিতো যেতিয়া মোক থানাৰ পৰা মোক পুলিচে যাব দিলে, তেতিয়া মই ওলাই আহিছোঁ। আহোঁতে দেখিলে সি যেতিয়া ওলাই আহিছে, আহোঁতে মিডিয়াই কিবা ৰেকৰ্ডিং কৰিব ইণ্টাৰভিউ ল'ব বিচাৰিছিল, কিন্তু সি দৌৰিছে, পলাইছে। মিডিয়াই বহুত প্ৰশ্ন কৰিছিল। তাৰপিছত কোনোবা মিডিয়াজনক আমাৰ মিডিয়া এজন বোধহয় আমাৰ চেনেলৰে আমাৰ সহকাৰী এজন আছিল, তাক মাৰিছে, মাৰি মোবাইল চোবাইল কাৰাকাৰি কৰিছিল। সেইখিনিলৈকে মই গম পাওঁ, এতিয়া লেটেষ্টটো মই গম পোৱা নাই।